নমস্কাৰ বন্ধুসকল, মৰিগাঁও ডিষ্ট্ৰিক্টত ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰৰ মিছন শক্তি প্ৰজেক্টৰ কাৰণে কেইটামান কণ্ট্ৰেকচুৱেল পোষ্ট ওলাইছে আৰু সেই পোষ্টখিনিত আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি কোৱালিফিকেশ্যন লাগিব এইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। তো ইয়াত যিখিনি কেণ্ডিডেটে এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে কিন্তু অফিচিয়েল ৱেবছাইট morigaon.assam.gov.in এইটো ৱেবছাইটৰ পৰা এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি সেইটো ফিল আপ কৰি আপোনালোকে Office of the District Social Welfare Officer মৰিগাঁও কাছাটিয়া ৱাৰ্ড নম্বৰ 2 পিন 781015 এইখন অফিচত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব, ঠিক আছে। আৰু এপ্লিকেশ্যনখন ছাবমিট কৰাৰ ডেটটো আছে আপোনাৰ 22 ছেপ্টেম্বৰ টু 15 অক্টোবৰ 2025, ঠিক আছে। তো ইয়াত কি পোষ্ট আছে সেইখিনি চাই ল'ম এতিয়া, ঠিক আছে। তো এতিয়া ফাৰ্ষ্ট পোষ্ট যিটো আছে সেইটো আছে আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম এছিষ্টেণ্ট IT মিছন শক্তি, ঠিক আছে পোষ্টৰ নাম। আৰু এই পোষ্টটোৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে এটা। আৰু এই পোষ্টটোৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো আপোনাৰ গ্ৰেজুৱেট, প্ৰেফাৰেবলি ইন ছ'চিয়লজি, ছ'চিয়েল ৱৰ্ক, ইকনমিক্স, ৰুৰেল মেনেজমেণ্ট এণ্ড আদাৰ চিমিলাৰ ডিচিপ্লিন, ঠিক আছে। তো এইখিনি ছাবজেক্টত আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু লগতে আপোনাৰ 3 years এক্সপিৰিয়েঞ্চ লাগিব, ঠিক আছে। এইটো আপোনাৰ গভৰ্ণমেণ্ট প্ৰজেক্ট হওক আৰু নহ'লে প্ৰাইভেট প্ৰজেক্টতো কোনো কথা নাই, আপোনালোকে এক্সপিৰিয়েঞ্চ থাকিলে হ'ব, ঠিক আছে। তো এই পোষ্টটোৰ কাৰণে আপোনাৰ যিটো চেলাৰী আছে সেইটো আছে আপোনাৰ 20,800 পাৰ মান্থ, এইটো আছে ফিক্স আপোনাৰ, ঠিক আছে। আৰু নেক্সট যিটো পোষ্ট আছে সেইটো আছে আপোনাৰ একাউণ্ট এছিষ্টেণ্ট। আৰু একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আপোনাৰ ভেকেঞ্চি আছে কেৱল মাত্ৰ এটা। আৰু একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আপোনাৰ এইটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ গ্ৰেজুৱেট অৰ ডিপ্ল'মা ইন একাউণ্টছ অৰ আদাৰ ডিচিপ্লিন হেভিং একাউণ্টছ এজ এ ছাবজেক্ট, ঠিক আছে। তো ইয়াত আপোনাৰ কমাৰ্চ ছাবজেক্ট হ'লে হৈ যাব। তো ইয়াতো আপোনাৰ 3 years এক্সপিৰিয়েঞ্চ লাগিব, ঠিক আছে। এইটো গভৰ্ণমেণ্ট বা প্ৰাইভেটত ছেক্টৰত এক্সপিৰিয়েঞ্চ থাকিলে হৈ যাব। তো ইয়াত একাউণ্ট এছিষ্টেণ্টৰ কাৰণে যিটো চেলাৰী আছে সেইটো আছে আপোনাৰ 19,000 পাৰ মান্থ ফিক্স চেলাৰী, ঠিক আছে। তো এইখিনি আছিল আপোনাৰ পোষ্ট, কোৱালিফিকেশ্যন, ডিটেইল, চেলাৰী। তো এতিয়া নেক্সট আৰু কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইবিলাক চাই ল'ম এতিয়া, ঠিক আছে। ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে যি ডকুমেণ্টছ লগাব লাগিব সেইখন আছে আপোনাৰ 2 copies অফ লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ঠিক আছে। HSLC এডমিট কাৰ্ড ফৰ এজ প্ৰুফ, মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ HSLC এক্সামিনেশ্যন, marksheet and pass certificate of HS examination, graduation marksheet with pass certificate as per qualification mentioned above, ঠিক আছে। যেটো কোৱালিফিকেশ্যন তেওঁলোকে মেনশ্যন কৰিছে সেইখন গ্ৰেজুৱেশ্যনৰ আপোনাৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। আৰু যদি আপোনাৰ এক্সট্ৰা কোৱালিফিকেশ্যন লাগে আছে সেইবিলাকো আপোনালোকে ছাবমিট কৰিব পাৰিব। লগতে আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু ভোটাৰ ID কাৰ্ড আৰু আধাৰ কাৰ্ড, ঠিক আছে। এইখন আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ লগত ছাবমিট কৰিব লাগিব, ঠিক আছে, চেল্ফ এটেষ্ট কৰি, ঠিক আছে। আৰু এজ লিমিট যিটো আছে পোষ্টটোৰ কাৰণে সেইটো আছে আপোনাৰ মিনিমাম 21 years আৰু মেক্সিমাম যিটো এজ লিমিট আছে সেইটো 40 years, ঠিক আছে। তো ইয়াত কিন্তু ৰিলেক্সেশ্যন থাকিব 5 years, 3 years আৰু 10 years সেইটো আপোনাৰ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, ঠিক আছে। তো আৰু এই পোষ্টটোৰ চিলেকশ্যনৰ কাৰণে আপোনালোকৰ 3টা এক্সাম হ'ব, এইটো হৈছে আপোনাৰ ৰিটেন টেষ্ট, কম্পিউটাৰ এফিচিয়েঞ্চি টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ। এইখিনি হ'ব এই পোষ্টটোৰ চিলেকশ্যনৰ কাৰণে। আৰু যিসকল কেণ্ডিডেট শ্বৰ্টলিষ্টেড হ'ব তেওঁলোকৰ কাৰণে তেওঁলোকৰ যিটো ইমেইল ID এপ্লিকেশ্যন ফৰ্মখনত প্ৰভাইড কৰিব সেই ইমেইল ID খনত তেওঁলোকৰ কিন্তু মেছেজটো যাব, ঠিক আছে। আৰু তেওঁলোকে এই যে অফিচ যিখন আছে এই অফিচখনত তেওঁলোকে ন'টিচ বৰ্ডত লিষ্টখন লগাব, ঠিক আছে। তো আৰু বেলেগ কোনো ধৰণৰ কল লেটাৰ তেওঁলোকে ইছ্যু নকৰিব, ঠিক আছে। সেইকাৰণে আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব তেতিয়া আপোনালোকে সেইকাৰণে আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব সেই সময়ত আপোনালোকে যে এটা এক্টিভ মেইল ID আছে সেইটো আপোনালোকে দিব, ঠিক আছে। কাৰণ তেওঁলোকে এইটো ইমেইল IDত কল লেটাৰখন চেণ্ড কৰিব, ঠিক আছে। আৰু আপোনালোকে যদি ইনকমপ্লিট এপ্লিকেশ্যন চেণ্ড কৰে তেনেহ'লে তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্মখনটো একচেপ্ট নকৰিব, ঠিক আছে। আৰু তেওঁলোকে ৰিটেন টেষ্টৰ কাৰণে যিটো ডেট আৰু টাইম দিব সেই টাইমটোৰ 1 ঘণ্টা আগতে আপোনালোকে ৰিটেন টেষ্টৰ কাৰণে আপোনাৰ কিন্তু ৰিপৰ্ট কৰিব লাগিব, ঠিক আছে। তো এইটো আছিল আপোনাৰ ভেকেঞ্চি ডিটেইলছ। যদি আপোনাৰ কোৱালিফিকেশ্যন মেটচ হয় আৰু পষ্টখিনিৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব, ঠিক আছে। আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে morigaon.assam.gov.in এই ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, ঠিক আছে। আৰু ডেটটো অলপ মনত ৰাখিব 22 ছেপ্টেম্বৰ টু 15 অক্টোবৰৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন গৈ এই অফিচখনত আপোনালোকে ড্ৰপ বক্সত ছাবমিট কৰিব লাগিব, ঠিক আছে। তো ভিডিঅ'টো যদি আপোনাৰ কাৰণে হেল্পফুল হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। ধন্যবাদ।